নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 6 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাইজৰ দল অখিল গগৈৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে। বিধায়কে মন্ত্ৰী মুখ্যমন্ত্ৰী বিৰোধী দলপতিৰ কথাৰ মাজত মাত মাতিব নোৱাৰিব বুলি লোৱা সিদ্ধান্ত সম্পূৰ্ণ অগণতান্ত্ৰিক। আমাক কথা ক'বলৈ সুযোগ নিদিয়ে সদনত, কিন্তু শাসকীয় বিধায়কে বহু সময় ধৰি কথা কয়। সংবাদ মেলযোগে এইদৰে খুচাৰ হৈ পৰিছে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে কালি হিমন্ত বিশ্ব শৰ্মা কেবিনেটত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংবাদ মেলত বহুকেইটা বিষয় সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদ মেল সম্বোধন আৰু সেই সংবাদ মেলতে বহুকেইটা বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰথম সিদ্ধান্ত, ৰাজ্যত 200টা ভ্ৰাম্যমাণ পুলিচ ষ্টেচন নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ পাছতে এটা নতুন কল চেণ্টাৰ মুকলি কৰা হ'ব দেৰগাঁৱত। 112 নম্বৰ ফোন কৰি ৰাইজে দিব পাৰিব অভিযোগ। কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জৰুৰী নম্বৰটোৰ জৰিয়তে অপৰাধজনিত ঘটনা অৱগত কৰিব পাৰিব। ব্যৱস্থা কৰা হ'ব 200খন মোবাইল থানা। 112 নম্বৰ 112 এই নম্বৰৰ জৰিয়তে কৰা অভিযোগক লৈ ব্যৱস্থা ল'ব মোবাইল থানাই। এখন বাহন আৰু SI পৰ্যায়ৰ আৰক্ষীৰ দ্বাৰা গঠিত হ'ব মোবাইল থানা। 112 সেৱা 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব। বহি ৰাজ্যৰ পৰা অসমলৈ শিল বালি কঢ়িওৱা বাহনৰ ক্ষেত্ৰত নতুন নিয়ম আহি পৰিছে। তাৰ পাছতেই অসম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন সংশোধনী বিধানসভাত উত্থাপন হ'ব। পৰৱৰ্তী কোৱা হৈছে ইয়াৰে জৰিয়তে হোটেল হোমষ্টে পঞ্জীয়ন কৰা হ'ব। বিশ্বনাথ চাৰিআলিত আমূলক 33 বিঘা ভূমি আবণ্টন। নিজৰ টকাৰ কোনো চৰকাৰী বিষয়াই এতিয়াৰ পৰা যাব পাৰিব। নিজৰ টকাৰে কোনো চৰকাৰী বিষয়া এতিয়াৰ পৰা যাব পাৰিব। প্ৰাচ্যৰ যুদ্ধৰ বাবে চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণ বন্ধ কৰা হৈছিল। এতিয়া চৰকাৰৰ আগতীয়া অনুমতি লৈ যাব পাৰিব। আগৰ ব্যৱসায়িক লৈ কেবিনেট কমিটি গঠন। গুৱাহাটী ছেটেলাইট চিটি নিৰ্মাণক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিৰ্মাণৰ দায়িত্বত ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে আমোলা বিষয়াৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ। কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিদেশ ভ্ৰমণৰ বাবে আমোলা বিষয়াই আগতীয়াকৈ ল'ব লাগিব চৰকাৰৰ অনুমোদন। ক্ষুদ্ৰ উদ্যোগক সহায়ৰ বাবে বিশেষ বিধেয়ক উপস্থাপন কৰা হ'ব। ক্ষুদ্ৰ উদ্যোগৰ বাবে পঞ্জীয়নৰ ক্ষেত্ৰত বিশেষ ৰেহাই। 3 বছৰ পৰ্যন্ত অনুমতি অবিহনে চলিব পাৰিব ক্ষুদ্ৰ উদ্যোগ। প্ৰদূষণৰ সৃষ্টি নকৰা ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰতহে এই ৰেহাই দিয়া হ'ব। উদ্যোগ পামত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত দিয়া হ'ব বিশেষ ৰেহাই। সত্ৰৰ ওচৰত মাটি কিনাৰ ক্ষেত্ৰত থকা নিয়মত অনা হ'ব সংশোধনী। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মতে অনা হ'ব সংশোধনী। বৰপেটা মাজুলী ভট্টদ্ৰৱা আদি স্থানত মাটি কিনাৰ ক্ষেত্ৰত আছিল বিশেষ নিয়ম। 3টা প্ৰজন্মৰ প্ৰমাণ থকা লোকেহে মাটি কিনিব পৰা নিয়ম আছে। ৰাজহ আইনৰ এই নিয়মৰ ক্ষেত্ৰত অনা হ'ব সংশোধনী। বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব। এইদৰে কেবিনেটত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে কিমান দিনলৈ উৎকট গৰম দহিব ৰাজ্যত। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা তথ্য আহি পৰিছে। উৎকট গৰমে দহিব ৰাজ্যবাসীক। ৰাজ্যত স্বাভাৱিক তাপমাত্ৰাতকৈ বৃদ্ধি হ'ব তাপমাত্ৰা। ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰতিখন জিলাতে অতি ভয়াৱহ হ'ব পৰিস্থিতি। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। গুৱাহাটীত কালিৰ দিনটোত 35 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি তাপমান।
কামৰূপ গ্ৰাম্যত ৩৬ ডিগ্ৰী চেলচিয়াছ। আমি জনাইছোঁ প্ৰতিটো জিলাৰ খবৰ এই মুহূৰ্তত। বৰপেটাত তাপমান ৩৬ ডিগ্ৰী চেলচিয়াছ। ইফালে নগাঁৱত তাপমান ৩৫ ডিগ্ৰী চেলচিয়াছ। ডাঙৰ খবৰ গোৱালপাৰাত তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছ। ধুবুৰীত ৩৪ ডিগ্ৰী চেলচিয়াছ। বঙাইগাঁৱত তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ। ৰাজ্যৰ ভিন্ন প্ৰান্তত এইদৰে উৎকট গৰমে দহিছে। নলবাৰীত তাপমাত্ৰা ৩৬ ডিগ্ৰী চেলচিয়াছ। সমান্তৰালভাৱে মৰিগাঁৱত ৩৪ ডিগ্ৰী, লগতে শোণিতপুৰত ৩৬ ডিগ্ৰী চেলচিয়াছ, গোলাঘাটত ৩৬ ডিগ্ৰী, যোৰহাটত ৩৬ ডিগ্ৰী। সমান্তৰালভাৱে লখিমপুৰত তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ। ধেমাজিত ৩৭ ডিগ্ৰী। অনুমান কৰক কিদৰে গৰমে উৎকট গৰমে দহিছে। ধেমাজিত ৩৭ ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড়ত ৩৭, তিনিচুকীয়াত ৩৭, এইদৰে কাছাৰত ৩৪ ডিগ্ৰী চেলচিয়াছ, হাইলাকান্দিত ৩৪ ডিগ্ৰী, শ্ৰীভূমিত তাপমাত্ৰা হৈছে ৩৪ ডিগ্ৰী, শ্ৰীভূমিত ৩৪ ডিগ্ৰী, মাজুলীত ৩৭ ডিগ্ৰী চেলচিয়াছ, উৎকট গৰম। বিশ্বনাথত তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছ, শিৱসাগৰত ৩৭ ডিগ্ৰী, দৰঙত তাপমাত্ৰা হৈছে ৩৫ ডিগ্ৰী, কোকৰাঝাৰত ৩৪ ডিগ্ৰী। কেইবাখনো জিলা উল্লেখ কৰা হৈছে আৰু তাপমাত্ৰা অত্যাধিক বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰটো হৈছে উৎকট গৰমৰ মাজতে আন এটা ভাল খবৰ, কিয়নো প্ৰচণ্ড গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আন এটা এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড গৰমৰ মাজতে নেৰানেপেৰা বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইফালে বিজুলী ঢেৰেকণি সহ আহি আছে মুষলধাৰ বৰষুণ। গা পৰি যোৱা উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। গুৰুত্বপূৰ্ণ খবৰ, 18খনকৈ জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। উৎকট গৰমৰ মাজতে কত কত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। এই মুহূৰ্তত জিলাৰ নাম উল্লেখ কৰা হৈছে। দক্ষিণ খালমৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, দৰঙত হ'ব মুষলধাৰ বৰষুণ। ধুবুৰী আছে, কোকৰাঝাৰ, গোৱালপাৰা, দৰং। ইফালে নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত হ'ব বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কেইবাখনো জিলা উল্লেখ কৰা হৈছে। অৱশ্যে বৰষুণ আহিলেও অহা দুদিনলৈ ৰাজ্যত থাকিব উৎকট গৰম। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ বৃহৎ অফাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। চৰকাৰী অনুমতি নোলোৱাকৈ স্থাপন কৰিব পাৰিব উদ্যোগ। ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীলৈ সোণালী সুযোগ আহি পৰিছে। এটা ব্ৰেকিং নিউজ। আবেদন কৰিয়েই ক্ষুদ্ৰ উদ্যোগৰ কাম কৰিব পাৰিব, আৰম্ভ কৰিব পাৰিব। আবেদন কৰিয়েই ক্ষুদ্ৰ উদ্যোগৰ কাম আৰম্ভ কৰিব পাৰিব। 3 বছৰলৈ চৰকাৰৰ অনুমতি নোহোৱাকৈয়ে কৰিব পাৰিব উদ্যোগ। ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোহোৱাকৈয়ে গঢ়িব পাৰিব ক্ষুদ্ৰ উদ্যোগ। এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ কাৰণে জনাইছোঁ। ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ বাহিৰতে ল'ব লাগিব অনুমতি। কেবিনেটত অসম চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আইনৰ অনুমোদন দিলে চৰকাৰে কেবিনেটক। ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জাননী জাৰিৰ পাছতো গা নলৰে একাংশ বেদখলকাৰীৰ ঘৰ লণ্ড ভণ্ড কৰিছে এইবাৰ খিলঞ্জীয়াই। প্ৰশাসনে নহয়, খিলঞ্জীয়াই ভাঙি লণ্ড ভণ্ড কৰিছে বেদখলকাৰীৰ ঘৰ। বেদখলকাৰীক লৈ বৰগাছাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। বেদখলকাৰীৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰিছে খিলঞ্জীয়া ৰাইজে। খিলঞ্জীয়াৰ মাটি দখল কৰি একাংশ মিয়াই সাজিছিল ঘৰ। সময়সীমা উকলাৰ পিছতো ঘৰ ভঙা নাছিল বেদখলকাৰী মিয়াই। ঘৰ ভাঙিবলৈ মিয়াক 15 দিনৰ সময়সীমা বান্ধি দিছিল ৰাইজে। একাংশ দালালে মিয়াক গতাই দিছিল খিলঞ্জীয়াৰ ভূমি। গুৰুত্বপূৰ্ণ খবৰ, জান জুৰি দখল কৰি ঘৰ সাজিছিল একাংশ অবৈধ মিয়াই। প্ৰশাসনলৈ বাট নাচাই মিয়াক উচ্ছেদ কৰিছে ৰাইজে। প্ৰশাসনলৈ বাট নাচাই উচ্ছেদ কৰা হৈছে। হাজো নলবাৰী সীমান্তৱৰ্তী বৰক্ষেত্ৰীৰ বৰগাছাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
বেদখলকাৰীক লৈ বৰক্ষেত্ৰীৰ বৰগাছাত এক উত্তপ্ত পৰিস্থিতি। বেদখলকাৰীৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰিছে খিলঞ্জীয়া ৰাইজে। পৰৱৰ্তী খবৰটো হৈছে অসমত বিজেপিক আগন্তুক 25 বছৰত কোনেও নোৱাৰে। অসমত বিজেপিক আগন্তুক 25 বছৰত কোনেও নোৱাৰে। ই এটা ডাঙৰ ভেটি, শক্তিশালী বিৰোধী আমি বিচাৰো, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে অনন্ত কাললৈ থাকিব অসমীয়া ভাষা, ব্লেকমেইলিং কৰি কোনো লাভ নাই, মুখ্যমন্ত্ৰীৰ হুংকাৰ। অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। অনন্ত কাললৈ থাকিব অসমীয়া ভাষা। এটা ডাঙৰ খবৰ, লোকপিয়লৰ কথা কৈ অসমীয়া মানুহক ব্লেকমেইলিং কৰিব নোৱাৰিব। ডাঙৰ খবৰ, দৰকাৰ হলে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰিব। অসমৰ চৰকাৰী ভাষা অসমীয়াই হৈ থাকিব, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। ভাষাক লৈ যিমানখিনি কৰাৰ ইচ্ছা আৰু সাহস মোৰ আছে, ভাষাক লৈ সিমানখিনি কৰাৰ ইচ্ছা আৰু সাহস মোৰ আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। অসমীয়া ভাষাক লৈ এইদৰে ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বিপদত পৰিছে বিজয় থালাপতিৰ চৰকাৰ। বিধায়ক কিনা বেচা, চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। এটা পলিটিকেল ডাঙৰ খবৰ জনাইছো, মহাবিপদত পৰিছে তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰ। বিজেপিকে ধৰি 3 শক্তিশালী দল একত্ৰিত টিভি খেৰ বিৰুদ্ধে থালাপতিৰ চৰকাৰৰ বিৰুদ্ধে বিধায়ক কিনা বেচাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ থালাপতিৰ বিৰুদ্ধে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। ডাঙৰ খবৰ, ৰাজ্যপালৰ সন্মুখত অভিযোগ দাখিল বিজেপি, AIADMK আৰু DMKৰ 3 দলৰ নেতা এতিয়া একত্ৰিত হৈছে থালাপতি চৰকাৰ খহাবলৈ। হৰ্চ ট্ৰেডিং, চৰকাৰী ক্ষমতা প্ৰয়োগ কৰি বিজয়ে চৰকাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। গুৰুত্বপূৰ্ণ খবৰ, বিগত সপ্তাহত বিজয়ৰ বিৰুদ্ধে FIR দাখিলৰো দাবী উত্থাপন হৈছিল। সংবিধানৰ 167 নম্বৰ অনুচ্ছেদৰ অপব্যৱহাৰৰ অভিযোগ বিজয়ৰ বিৰুদ্ধে। কেবিনেটৰ মিটিঙত চৰকাৰৰ বাহিৰৰ লোকক বিজয়ে স্থান দিয়াৰো অভিযোগ উত্থাপন হৈছে। বিগ নিউজ, মহাবিপদত পৰিছে তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ, বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে হেঁচা বাধ্য কৰিব নোৱাৰিব, ন্যায়ালয়ে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এটা ব্ৰেকিং নিউজ, এতিয়াৰে পৰা বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে কৰিব নোৱাৰিব বাধ্য। বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাক লৈ ন্যায়ালয়ে দিছে কঠোৰ নিৰ্দেশনা। এটা ডাঙৰ খবৰ, চৰকাৰী বিদ্যালয়ত হিন্দু প্ৰাৰ্থনাৰ বাবে বাধ্য কৰিব নোৱাৰিব কোনো শিশুক। ৰাজহুৱা শিক্ষাত ধৰ্মীয় বুজা দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে ন্যায়ালয়ে। ৰাজহুৱা শিক্ষাত ধৰ্মীয় বুজা দিয়াক লৈ উদ্বেগ প্ৰকাশ ন্যায়ালয়ৰ। ছত্তীশগড় উচ্চ ন্যায়ালয়ে বিদ্যালয়ৰ প্ৰাৰ্থনাক লৈ দিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰটো হৈছে আয়াতুল্লাহ আলী খেমেনিৰ শেষকৃত্যত 3 সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মুস্তাবা। তেহৰানৰ কেন্দ্ৰত থকা ইমাম খেমেনিৰ গ্ৰেণ্ড মুছাল্লা কমপ্লেক্সত প্ৰয়াত আয়াতুল্লাহ আলী খেমেনিৰ ৰাষ্ট্ৰীয় শোকানুষ্ঠান চলি আছে। ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতাজনক অসংখ্য লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কিন্তু এই অনুষ্ঠানত তেওঁৰ উত্তৰাধিকাৰী মুস্তাবা খেমেনি উপস্থিত নাই। দেওবাৰে তেওঁৰ আন 3গৰাকী সন্তানে অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। এনে অৱস্থাত প্ৰশ্ন উত্থাপন হৈছে যে মুস্তাবা আচলতে জীৱিতনে, আৰু যদি জীৱিত তেন্তে তেওঁ সুস্থনে? যোৱা 28 ফেব্ৰুৱাৰীত এক ভয়ংকৰ আক্ৰমণত খেমেনিৰ মৃত্যু হৈছিল। 126 দিনৰ পাছত তেহৰাণত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন কৰা হৈছে। ইৰাণৰ ৰাষ্ট্ৰীয় টেলিভিছনত প্ৰয়াত আলী খেমেনিৰ 3 পুত্ৰ মুস্তফা, মেইছাম আৰু খাছুদ খেমেনিক দেখা গৈছে। দেউতাকৰ কফিনৰ সন্মুখত তেওঁলোকক প্ৰাৰ্থনাৰ ভংগীত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও আলী খেমেনিৰ শেষকৃত্যত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান, সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ গালিবক আৰু ইছলামিক ৰিভলিউচনাৰী গাৰ্ড
কৰ্পছৰ কামাণ্ডাৰ ইন চিফ আহমেদ ৱাহিদিও উপস্থিত থাকে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ E20 পেট্ৰলৰ প্ৰস্তাৱ ভূটানে নাকচ কৰাৰ খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ। ভাৰতে ভূটানলৈ E20 পেট্ৰল যোগান ধৰাৰ এক প্ৰস্তাৱ ভূটানে নাকচ কৰিছে বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰক কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে নস্যাৎ কৰিছে। মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে ভাৰতৰ তেল বিপণন কোম্পানীসমূহে ভূটানলৈ তেনে কোনো প্ৰস্তাৱ আগবঢ়োৱা নাই। লগতে ভূটানলৈ E20 পেট্ৰল ৰপ্তানি কৰাৰ কোনো আনুষ্ঠানিক সিদ্ধান্ত এতিয়ালৈকে লোৱা হোৱা নাই বুলিও চৰকাৰে জানিবলৈ দিছে। চৰকাৰে এক প্ৰেছ বিবৃতিযোগে জনসাধাৰণক কেৱল মন্ত্ৰালয় আৰু তেল কোম্পানীসমূহৰ চৰকাৰী তথ্যৰ ওপৰতে বিশ্বাস কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ কেইদিনমান পূৰ্বে দ্য ভুটানিজ নামৰ এখন সংবাদপত্ৰত প্ৰকাশ পাইছিল যে ভূটান চৰকাৰে ভাৰতক পৰম্পৰাগত পেট্ৰলৰ যোগান অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছিল। সংবাদপত্ৰখনৰ মতে ভূটানৰ পুৰণি আৰু অপৰ্যাপ্ত ইন্ধন মজুতকৰণ ব্যৱস্থা ইথানল মিহলোৱা পেট্ৰল ৰখাৰ বাবে উপযোগী নহয়। লগতে ভূটানৰ পাহাৰীয়া ৰাস্তাত বাহনবোৰক অধিক শক্তিৰ প্ৰয়োজন হয় আৰু E20 পেট্ৰলে তেনে থিয় ৰাস্তাত সঠিকভাৱে কাম কৰিব পাৰে বুলিও তাত উদ্বেগ প্ৰকাশ কৰা হৈছিল। ভূটান চৰকাৰৰ এগৰাকী বিষয়াক সংবাদপত্ৰখনক জনোৱা মতে তেওঁলোকৰ মাটিৰ তলত থকা ইন্ধনৰ টেংকিবোৰৰ অৱস্থা বৰ্তমান ভাল নহয়। সেয়েহে ইথানল মিহলোৱা ইন্ধন মজুত কৰিলে পানী সোমাই ইন্ধনৰ গুণাগুণ নষ্ট হোৱাৰ আশংকা বহুত বেছি থাকে। উল্লেখযোগ্য যে ভূটানে ভাৰতৰ পৰা উচ্চ মানদণ্ডৰ পেট্ৰল আৰু ডিজেল আমদানি কৰে, যিটো ভাৰতৰ সাধাৰণ বজাৰত বিক্ৰী হোৱা ইন্ধনতকৈ বেছি দামৰ। ভূটানৰ এই খবৰ এনে এক সময়ত ওলাইছে যেতিয়া ভাৰতত E20 পেট্ৰলৰ ব্যৱহাৰক লৈ ব্যাপক চৰ্চা আৰু প্ৰতিবাদ চলি আছে। ভাৰতত 20% ইথানল আৰু 80% পেট্ৰল মিহলাই প্ৰস্তুত কৰা এই E20 পেট্ৰলৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ পাছতে বিশেষকৈ 2023 চনৰ আগৰ পুৰণি বাহনৰ গৰাকীসকলে যথেষ্ট সমালোচনা কৰিছে। বহু লোকে অভিযোগ কৰিছে যে ইয়াৰ ফলত ইন্ধনৰ মাইলেজ বা অক্ষমতা হ্ৰাস পাইছে, মেৰামতিৰ খৰচ বাঢ়িছে আৰু ইঞ্জিনৰ ক্ষতি হৈছে।